উত্তৰ কটকগুৰি প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি গঠন। নগাঁও জিলা পটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ কটকগুৰি আদৰ্শ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিখন অলপতে গঠন কৰা হয়। জানিব পৰা মতে যোৱা 2 মাৰ্চত পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে বিদ্যালয়খনত পুনৰ এখন সভা অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক চিৰাজুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত হাওনা খাতুনক সভানেত্ৰী, প্ৰধান শিক্ষক নজমুল হকক সচিব আৰু টাইম উদ্দিনক উপসভাপতি হিচাপে লৈ সৰ্বসন্মতিক্ৰমে বিদ্যালয়খনৰ 17জনীয়া পৰিচালনা সমিতি গঠন কৰা হয়। আজিৰ এই সভাখনত কটকগুৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক অতুল কুমাৰ দাস, বিদ্যালয়খনৰ শিক্ষক জিন্নাতুল ইছলাম, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি কইম চাগলা, প্ৰাক্তন শিক্ষক সিদ্দিক খান, গাঁওবুঢ়া শ্বৰীফ উদ্দিনকে আদি কৰি বিদ্যালয়খনৰ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল উপস্থিত আছে। হয়, আজি দ্বিতীয়খন সভা আৰম্ভ হৈছিল। তাতে আজি এজনী সভানেত্ৰী চিলেকশ্যন কৰা হৈছে সৰ্বসন্মতিক্ৰমে 100% বুলি ক'ব পাৰি ছাপোৰ্টাৰ। গতিকে মই এজন প্ৰাক্তন সভাপতি আছিলোঁ। আজিৰ পৰা মানে মোৰ এতিয়া এওঁলোকে এইটো কি বুলি কয় অফিচে যেতিয়াৰ পৰা হ'ম, তথাপিও মই আছোঁ, এইকেইদিন থাকিমেই বোধহয়। তথাপিও মই আশা কৰোঁ যিখন কমিটি হৈছে ভাল কমিটি হৈছে। মই আশীৰ্বাদ কৰি এওঁলোকক স্কুলখন ভালৰূপে সুচাৰুৰূপে চলক আৰু মাষ্টৰ যিসকল আছে তেওঁলোকেও ভালকৈ পাঠদান দিয়ক আৰু এই অঞ্চলৰ ৰাইজে যাতে স্কুলৰ প্ৰতি নজৰ ৰাখে, চকু দিয়ে, ছাত্ৰ ছাত্ৰীসকল স্বাস্থ্য কামনা কৰে। এইখিনি মই ক'লোঁ। আজি ৰাইজে বাছনি কৰা সভানেত্ৰীৰ নাম হাৰুনা খাতুন। সৰ্বসন্মতিক্ৰমে আজি গৃহীত হৈছে তাইৰ নাম। গোটেইকেইটা ৰাইজে বহি আপোনাৰ প্ৰেচিডেণ্ট আছে ৰাইজে। আপুনি প্ৰেচিডেণ্ট হয় কি কৰিব? ৰাইজৰ কাম কৰিম। স্কুলৰ কাম কৰিম। টুকটুকিৰ পৰা জালাল উদ্দিন আহমেদৰ ৰিপৰ্ট, নেশ্যনেল লাইভ ডেইলি।